তামুলপুৰ জিলাত আজি আমি 5খন চৰকাৰী আঁচনি সকলোৰে উপস্থিতিত বিশেষকৈ আমাৰ সাংসদ দিলীপ শইকীয়া, বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, জয়ন্তমল্ল বৰুৱা বিধায়কসকলৰ উপস্থিতিত আমি পৰ্যালোচনা কৰোঁ। আমাৰ তামুলপুৰ সমষ্টিত 20,000 মহিলাই ইমান দিনে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে। আজি আমি দেখা পাইছোঁ যে ইয়াতে যদি আমি খুব ভাল কৰি অৰুণোদয় আঁচনি দিব পাৰোঁ, 60,000 মহিলাই অৰুণোদয় লাভ কৰিব। অৰ্থাৎ 300% আগতকৈ বেছি মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। আমাৰ লাখপতি বাইদেউ বা মহিলা উদ্যমিতা তাতো আমি ৰিভিউ কৰিলোঁ। তামুলপুৰ সমষ্টিত 35,000 মহিলাই এই আঁচনি লাভ কৰিব। গোৰেশ্বৰ সমষ্টিত 33,000 মহিলাই এই আঁচনি লাভ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত 391 জন যুৱকে খানাপাৰা ফিল্ডত 1 লাখ টকাকৈ পাইছিলে। তাৰে প্ৰায় 60 গৰাকী ইতিমধ্যে বেংকৰ পৰা মুদ্ৰা লোন ল'বলৈ সক্ষম হৈছে। তাৰমানে আঁচনিটো তামুলপুৰ জিলাত যথেষ্ট সফল হৈছে। এইবাৰ আমি তামুলপুৰত আৰু 1200 আমাৰ যুৱকক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আমি তেওঁলোকক 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। আৰু পুৰণা যি 391 আছিলে, প্ৰথম কিস্তি 1 লাখ পাইছিল, এতিয়া দ্বিতীয় কিস্তি 1 লাখ টকাও তেওঁলোকে লাভ কৰিব। চতুৰ্থতে এটিকলি দুটি পাত, ইয়াতে আমাৰ 2খন চাহ বাগিচা আছে। 2খন চাহ বাগিচাৰ মিলি প্ৰায় 1500 শ্ৰমিকে 2500 শ্ৰমিকে প্ৰায় 5,000 টকা কৰি লাভ কৰিব এটিকলি দুটিপাত আঁচনি। পঞ্চমতে ইয়াতে বহুত দুখীয়া পৰিয়ালৰ ৰেচন কাৰ্ড নাছিলে। গোৰেশ্বৰ আৰু তামুলপুৰ সমষ্টিত আমি প্ৰায় 8,000 নতুন জনসংখ্যা আমি ৰেচন কাৰ্ড আমি তেওঁলোকক দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। এই 5টা আঁচনি আজি আমি খুব যাতে মিলা প্ৰীতিৰে সকলো জাতি জনগোষ্ঠীয়ে যাতে এই আঁচনিবোৰ লাভ কৰে, তাৰ কাৰণে মই নিজে তামুলপুৰ জিলাৰ উপায়ুক্তৰ অফিচত আহি পৰ্যালোচনা কৰিলোঁ। ইয়াৰ পিছত মোৰ 2খন ৰাজনৈতিক সভা আছে। বিজেপিৰ জিলা কাৰ্যালয় উদ্বোধন হ'ব, আমাৰ এখন কৰ্মী সভাও আছে। কিন্তু নিৰ্বাচনৰ বতৰৰ মাজতো আমি BTC কৰ্তৃপক্ষৰ লগত লগ লাগি কালিও আমি ওদালগুৰিত সভা কৰিছোঁ। তাতে UPPL BPF দলৰ বিধায়কসকলো উপস্থিত আছিল। আজি ইয়াতো UPPL BJP আমি সকলো উপস্থিত আছোঁ। সম্পূৰ্ণ ৰাজনীতিৰ পৰা ওপৰত গৈ যাতে আমাৰ বিটিআৰবাসী উপকৃত হয়, তাৰ বাবে আমি এটা ৰাজনৈতিক ধুমুহাৰ সময়তো এই ধৰণে আমি বিকাশৰ কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। অহাকালি মই বাক্সাতো যাম, তাতো এই ধৰণে আমি আলোচনা কৰিম আৰু তাতো সকলো উপস্থিত থাকিব। ইয়াৰ লগতে আমি আশা কৰিছোঁ যে মই জিলা উপায়ুক্তৰ কাৰ্যালয়টো চালোঁ, খুব নতুন জিলা, কিন্তু নতুন জিলা হ'লেও তামুলপুৰ ধুনীয়াকৈ ঠন ধৰি উঠিছে। মেডিকেল কলেজ সম্পূৰ্ণ হোৱাৰ পথত, জিলা উপায়ুক্তৰ কাৰ্যালয় এই বছৰ সম্পূৰ্ণ হ'ব। ধান কিনাৰ টাৰ্গেট আছিল 7,000 মেট্ৰিক টন, তামুলপুৰে 9,000 মেট্ৰিক টন কিনিছে। এছপাইৰেশ্যনেল ব্লকত এইবাৰ তামুলপুৰ দেশৰ ভিতৰতে প্ৰথম হৈছে। মই অত্যন্ত আনন্দিত যে এখন নৱগঠিত জিলা হ'লেও তামুলপুৰে খুব চমকপ্ৰদ এটা পদক্ষেপ ল'ব পাৰিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। বিজেপিও মই ইয়াতে আছোঁ, প্ৰমোদ বড়ো ইয়াতে আছে। আমি 2টা দলে নিৰ্বাচন বেলেগে বেলেগে খেলিম। সংসদ আৰু বিধানসভা নিৰ্বাচনত আমি একেলগে নিৰ্বাচন খেলোঁ, কিন্তু পৰিষদীয় নিৰ্বাচনত যোৱাবাৰো আমি একেলগে খেলিছোঁ। এইটোত ইয়াত কোনো নতুনত্ব নাই। যোৱাবাৰ বিজেপিয়ে 9খন, UPPL 12খন, আমি একেলগে খেলি পোৱা নাই, বেলেগে বেলেগে খেলিছোঁ। সেইকাৰণে আমি বিজেপি দলে আমি নিজাকৈ নিৰ্বাচন খেলিম, কিন্তু আমাৰ
শুভকামনা থাকিব যে ঠিক আছে বড়ো যিটো এটা শান্তি চুক্তিৰ পিছত ইয়াত শান্তি উভতি আহিলে আমাৰ যাতে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা খাম খেয়ালিৰ মাজত শান্তিটো কোনো প্ৰকাৰে যাতে বিঘ্নিত নহয় সেইকাৰণে আমি কালি ওদালগুৰিত আপোনালোকে মোৰ ভাষণ শুনিছে আমি কমপ্লিট কনষ্ট্ৰাক্টিভ এটা কাম কৰিব খুজিছোঁ যে 5 বছৰত আমি শান্তি আনিলোঁ অহা 5 বছৰত আমি সমৃদ্ধি আনিম আৰু স্বাভাৱিকতে সমৃদ্ধি যদি BTADত লাগে আমি সকলোৰে লগত মিলি কাম কৰিব লাগিব আৰু খুব পজিটিভলি এই ইলেকশ্যনটোৱে যাতে মানুহৰ মাজত থকা ভেদ বিভেদ সকলো পাহৰি ভোট যাকে নিদিয়ক যাতে BTRৰ উন্নয়নৰ কাৰণে ভোট দিয়ে সকলো শ্ৰেণীৰ জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে ভোট দিয়ে আমাৰ যি BTRৰ অস্মিতা আছে তাক ৰক্ষাৰ কাৰণে ভোট দিয়ে এটা নতুন আমি ৰাজনৈতিক বাতাবৰণ এটা ইয়াত সৃষ্টি কৰিব খুজিছোঁ স্যাৰ যিহেতুকে আপোনালোকে আঞ্চলিক দলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি নিৰ্বাচনত অৱস্থিত হ'ব গতিকে স্যাৰ এই BTC নিৰ্বাচনত বিজেপি আচলতে কিং মেকাৰ হ'ব নে আচলতে কিং হ'ব বিজেপি একো হ'ব নালাগে বিজেপিৰ জৰিয়তে ইয়াত শান্তি আৰু সমৃদ্ধি আহে বিজেপি এনেকুৱা এটা পাৰ্টি যে আপোনাৰ মনত কিবা দুখ হৈছে আপুনি যাতে আহি কান্দিব পাৰে বিজেপি আপোনাৰ মনত দুখ হৈছে আপুনি আহি কান্দিব পাৰে বিজেপিৰ কামটো হৈছে কাণখন পাতি দিয়া যে কোনোবাৰ যদি BTRত কষ্ট হৈছে বিজেপিৰ কান্ধত কাণটো থৈ অন্ততঃ কান্দক তেতিয়া আমি সমাধানটো উলিয়াম সেইকাৰণে বিজেপি ইয়াত শাসনৰ বাঘজৰি ল'ব অহা নাই বিজেপি BTRবাসীৰ সাৰথি হৈ আহিব খুজিছে যে আমি যাতে সকলোৰে লগত কথা পাতিব পাৰোঁ ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ সাঁকো এডাল নিৰ্মাণ কৰিব পাৰোঁ যিহেতু স্বাভাৱিকতে মুখ্যমন্ত্ৰীগৰাকী জিলালৈ আহিলে সকলোৱে আশা কৰে তামোলপুৰৰ বাবে বিশেষ কিবা আজি ইয়াত উপহাৰ দিবৰ কাৰণে অহা নাই আজি হৈ থকা কামখিনি যাতে ৰাইজে পায় আজি মোৰ এই ভিজিটটোৰ জৰিয়তে তামোলপুৰ জিলাৰ 1.5 লাখ পৰিয়াল উপকৃত হ'ব তাতকৈতো ডাঙৰ উপহাৰ একোৱে হ'ব নোৱাৰে 1.5 লাখ পৰিয়াল উপকৃত হ'ব স্যাৰ বিশেষকৈ আপোনাৰ অসম চৰকাৰে প্ৰায় 57 কোটি টকা মিছন অৰ্গেনিক যিটো হেৰি আছিলে তাত আচলতে দিয়া হৈছিলে কিন্তু মই নাজানো ইমান ক'ৰবাত কি আহি থাকে ভেলুৱেশ্যন ডেভেলপমেণ্ট আপোনালোকে এটা কাম কৰিব এই স্কিমটোৰ বিষয়ে কৃষি বিভাগে ভালকৈ জানে মই ইমান প্ৰত্যেকটো প্ৰায় 300 মান আঁচনি চলি আছে আগতে কৈ নথলে ক'ব মোৰ দিগদাৰী হ'ব